উপস্থিত আছোঁ পলাশবাৰীৰ ওপৰশালীৰ পুখুৰী পাৰত। মই আজি দেখুৱাম গুৱাহাটীৰ পৰা গোৱালপাৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ। ঘাইপথটো পূৰ্বৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু বৰ্তমানৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ। এতিয়া এই ঘাইপথটোত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত, আৰু এই প্ৰকাণ্ড গাঁতৰ বাবে এই পথটোত বহুতো দুৰ্ঘটনা সংঘটিত হৈছে আৰু প্ৰাণ গৈছে বহুকেইজন ব্যক্তিৰ। আৰু এই পথটোত উলটি খাইছে কেইবাখনো ই ৰিক্সা আৰু সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা। আৰু এই পথটিৰে নিতৌ অহা যোৱা কৰে মন্ত্ৰী আমোলা বিষয়া, ৰাজচক্ৰ বিষয়া, পঞ্চায়ত সভাপতি তথা পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াও। আৰু আমাৰ লগত আছে এই অঞ্চলৰ বিভিন্ন কেইজনক আমি জানিব বিচাৰিম যে তেওঁলোকে এই পথটোৰ বিষয়ে কি কয়। দাদা কি ক'ব? মানে আমি এতিয়া মানে মৰব লাগব এতিয়া দিছোঁ মানে যোৱাকালি এখন এতিয়া ৰিক্সা পাল্টি হৈছে, এটা বাচ্চা একটা হাত ভাঙি গৈছে। এতিয়া প্ৰশাসনে কি চাই আছে? এতিয়া সন্মুখত এতিয়া MLA এটা বিধায়কৰ সন্মুখত কাৰ্যালয় আছে, এতিয়া দেখা নাপায় নেকি? এতিয়া ইমান অসুবিধা পাইছে ৰাইজে, এতিয়া মৰিলে তাৰমানে মানুহ আহিব নেকি? ইমান গাড়ী অসুবিধা আছে, এটা নেশ্যনেল হাইৱে হয় এইটো, তেওঁলোকে নাযায় দেখা নাপায় নেকি? ইমান এটা ৰাস্তা, গোটেই ৰাস্তাটো একদম ব্লক বেয়া হৈ গৈছে, মানুহ মৰিলে তেওঁলোকে গম পাব। তাৰমানে আমি এতিয়া কি কৰিম? এতিয়া গাড়ীবিলাক ইমান আছে, খালি মোৰ নিজৰে মানুহৰ পৰবাল চলি এতিয়া অলপমান তেওঁলোকে ভাবিব লাগে। মানুহে যে এনেকুৱা অসুবিধা পাইছে, তেওঁ কাৰ্যালয়ৰ সন্মুখতে আছে, তেওঁ MLA কাৰ্যালয়ৰ সন্মুখত আছে, তেওঁ সদায় দেখা পাই থাকে, এতিয়া আহি থাকে, সদায় দেখা পাই থাকে, ইমান কষ্ট হৈছে মানুহৰ, অলপ বুজি পাব লাগে। সেইকাৰণে আপোনাক কিনে কওঁ যে অনুৰোধ সোনকালে আমি এটা কথা কওঁ যে আমাক অলপমান চকু মেলি চাওক, আমাক অলপমান চৰকাৰে চাওক চকু মেলি, বেলেগ নালাগে ৰাস্তাটো আমাক ভাল কৰি দিয়ক। সেইকাৰণে আমি তাৰ কাৰণে অনুৰোধ কৰিছোঁ। যোৱাকালি হৈছে, হয় যোৱাকালি হৈছে, যোৱাকালি বাচ্চা এটা চিটকি পৰিছে, এতিয়া হাতত দুখ পাইছে, হাত ভাঙি গৈছে। যোৱাকালি ঘটনাটো মোৰ চকুৰ আগত, তো বহুত দুখ লাগিছে। সেইকাৰণে চৰকাৰৰ অনুৰোধ অতি সোনকালে ৰাস্তাটো ভাল কৰি দিয়ক, সেইটোৱে আমাৰ অনুৰোধ। ৰাস্তাটো বহুত অসুবিধা হৈছে, গাড়ী মটৰ যান বাহন চলাৰ বহুত অসুবিধা হৈছে। এনেকুৱা খবৰ আজি বহু 2-3 মাহ 4 মাহ হৈ গ'ল, এতিয়ালৈকে কোনো একো খবৰ নাই, চাওঁতা মানুহ নাই, গাড়ীত ইয়াত জাম লাগি থাকে, ৰাইজৰ অসুবিধা। চৰকাৰে এইবিলাক অলপ চাহ চিতা কৰিব, ৰাইজৰ সুবিধা কৰি দিলে ৰাইজে অলপ শান্তি পায়, সকলোৰে সুবিধা হয়। গাড়ীৰ অসুবিধা হৈ আছে, বহুত লম্বা গাঁত হৈছে, দোৱা গাঁত হৈছে, এনি টাইম ট্ৰাক চলি থাকে, 18-16 চকা। বৰষুণ আহিলে বানপানীৰ দৰে পানী জমা হৈ যায়, বহুত অসুবিধা। ৰাস্তাটো কি অৱস্থা, মানে ৰাস্তাটো আছে আৰু বেছি বেয়া হ'ব লাগে, তেতিয়ানে ভাল লাগব মানুহগিলাৰ, পাব্লিকগিলাৰ। এই ঠিকে আছে মানুহ, এই তাৰমানে কি জানে ঘৰৰ ওচৰত টোপনি মাৰাত আৰাম পাইছে, টেনশ্যন নহকে। বিধায়ক মানে কি বিধায়ক হ'ব লাগে হৈছে, আৰু ক'ত দিব লাগে ক'ত দিছে পাব্লিকে। এই গোটাই ৰাস্তা এতিয়া বুলি লয়, ই উদ্ধাৰ পে এনেকুৱাই হৈ আছে ৰাস্তা। এই ভাঙা চিঙা দি যাই থাকিব লাগে, আহি থাকিব লাগে, উদ্ধাৰ কৰিব লাগে। এই বিজয়নগৰ বা কমবাই যদি ফুৰিব যাব লগা সেইদিনা ৰাস্তাটো ভাল কৰি ল'ব। বিধায়ক হেমন্ত ঠাকুৰে এই পথতে চলাচল কৰি থাকে, কৰি থাকে, খোজকাঢ়ি যাব আৰু ক'ব বোলা ভালেই হৈছে ৰাস্তা। 3 মাহৰ পৰা বেয়া, মন্ত্ৰী ওচৰতে থাকে, দেখা নাপায়, কাম নাই মন্ত্ৰী। এতিয়া এইগিলা বিধায়কে দেখা নাপায়, এইগিলা মানুহ কিমান এক্সিডেণ্ট, বেটাৰীকেইটা সদায় উঠিছে, দুৰ্ঘটনা বহুত, মাইকী মানুহ বাইকৰ পৰা ওলাই পৰে, সেইগিলা দেখা নাপায়। তথাপি ৰাস্তাটো ভাল নাই, পানী নাযায়, এই দিয়ে এইগিলা একগিলা চাব লাগে, পানীৰ কাৰণে ৰাস্তাটো ভাল হৈ গৈছে, সেইগিলা নলা গোটেই বন্ধ হৈ গৈছে। ভাল কৰিব লাগে। PWD কি কৰি আছে, খালি দৰমহা আঘাটা লৈ আছে আৰু বাছ পাই যায়। হিমন্ত বিশ্ব শৰ্মাটো আজি 15 দিন মান আহি গেছি, দেখা নাই নেকি? আহিয়ে গেছি, তেখেতক চাব লাগে বস্তুটো কেনে আছে, ৰাস্তা তেওঁ নিজেই গৈছে আহিছে।
অঞ্চলবাসীয়ে জনোৱা মতে এই পথটোত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু প্ৰাণ গৈছে বহুকেইজন লোকৰ কিন্তু এতিয়া আমাৰ প্ৰশ্ন হৈছে যে বা অঞ্চলবাসীৰ প্ৰশ্ন হৈছে যে চকুমুদা কুলিৰ ভাৱত আছে নেকি বিভাগীয় কৰ্তৃপক্ষ তথা কুম্ভকৰ্ণৰ নিদ্ৰাত আছে নেকি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু বিধায়ক ডাঙৰীয়া এতিয়া এই অঞ্চলবাসীয়ে আশাবাদী যে এই পথটিৰ নিৰ্মাণ হ'ব পথৰ সুচল ব্যৱস্থাৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব প্ৰতিবেদনৰ পিছতেই বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় মিৰ্জাৰ পৰা মই কবিতা দা নিউজলেন্স দ্য নিউজলেন্স অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেন্স